নমস্কাৰ আপোনাক আমাৰ ভিডিঅ'লৈ স্বাগতম জনাইছো মই সেৱা সেতুৰ আজিৰ এটা বিগ আপডেট লৈ আহিছো সেৱা সেতু পৰ্টেলৰ পৰা আপুনি এপ্লিকেশন বিলাক কিয় কৰিব পৰা নাই যেনে ইনকাম হক বা কাষ্ট সাৰ্টিফিকেট হক বা পিআৰসি হক আদাৰ এপ্লিকেশন বিলাক আপুনি কৰিব পৰা নাই তেন্তে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাব তাৰ সলিউশনটো মই কৈ দিম মই সেৱা সেতু হেল্পলাইনত ফোন কৰি খুধিলো মই আজি এপ্লিকেশন বিলাক কিয় কৰিব পৰা নাই তো তেওঁলোকে মোক সলিউশনটো দিলে মই কিয় কৰিব পৰা নাই আৰু কেতিয়ালৈ কৰিব পৰা হ'ব তাৰো মই বিগ আপডেট লৈ আহিছো প্ৰথমে মই মোবাইলত আইডিটো লগইন কৰি লওঁ এটো আপুনি স্ক্ৰিন ৰেকৰ্ডিং দেখা পাই আছে ইয়াত মই নিজৰ যেটো আইডি হেতু মই নিজে লগইন কৰি লওঁ সিটিজেনত সিলেক্ট কৰিলো তাৰ পিছত মই ইউজাৰ নেম আৰু পাসপোৰ্টটো ভৰাই ললো মই সেভ কৰি থোৱা আছিল টিক মাৰ্কটো ক্লিক কৰি মই সাইন আপ কৰি ললো আপোনালোকে শেয়াৰ সেটৰ অল ভাৰ্জনটো লগইন কৰি লব যেটো ভিউ ইওৰ এপ্লিকেশন অল ভাৰ্জনটো দেখিছে তাত ক্লিক কৰি আপুনি অল ভাৰ্জনটো ক্লিক কৰি লব তাত আপুনি সাৰ্চ কৰিব ইনকাম সাৰ্টিফিকেট বুলি নেক্সট আপুনি সাৰ্চ বুটামটোত ক্লিক কৰি আপুনি সাৰ্চ কৰি লব ইনকাম সাৰ্টিফিকেটটো মই এক্সাম্পল হে দেখাই আছো এতিয়া জাস্ট এতিয়া আপুনি ইয়াত দেখা পাব দিস সাৰ্ভাৰ ইজ কাৰেন্টলি আন্ডাৰ মেইনটেনেন্স ইয়াত এটো কিয় কাৰণে হৈ আছে মানে কি সেৱা সেতু যেটো পোৰ্টেল হয় তাত কিছুমান পাব্লিকৰ সুবিধাৰ কাৰণে কিবা নতুন বস্তু এড কৰিব বিচাৰিছে সাকে তেতিয়া হেতু কাৰণে সাৰ্ভাৰটো এনেকা দেখাই আছে আপুনি এপ্লিকেশন কৰিব নোৱাৰে কিন্তু যদি এপ্লিকেশন আগতে কৰি থৈছে তেতিয়া হলে আপুনি ডাউনলোড কৰিব পাৰিব কিন্তু নতুনকে আপুনি আবেদন কৰিব নোৱাৰে তেনেকুৱাকে তেওঁলোকে সাৰ্ভাৰটো কিবা এটা মেইনটেনেন্স কৰি আছে মানে তেওঁলোকে নিজৰ সাৰ্ভাৰত কিবা অলপ কাম কৰি আছে তো মই তেওঁলোকৰ সেৱা সেতু যেটো হেল্পলাইন নাম্বাৰ মই ইয়াত দি দিম বাৰু ডেসক্ৰিপচনতো দি দিম স্ক্ৰিনতো দেখাই দিম আপুনি তেওঁলোকক ফোন কৰি খুধিব পাৰিব মই ফোন কৰি খুধিতে সলিউশনটো কি পালো আপোনাক কল ৰেকৰ্ডিংটো আপোনালোকক মই শুনাই আছো নমস্কাৰ সেৱা সেতু হেল্পলাইনলৈ স্বাগতম জনাব কেনেদৰে সহায় কৰিব পাৰিম হয় জনাব হয় মানে সেৱা সেতু মই এপ্লিকেশন বিলাক কৰিব পৰা নাই দিস সাৰ্ভিস ইজ কাৰেন্টলি আন্ডাৰ মেনেজমেন্টত গৈ আছে এটো কি হৈছে বাৰু এটো স্যাৰ মেইনটেনেন্স চলি আছে কোনটো সাৰ্ভিস এপ্লাই কৰি আছে হয় এটো এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট এতিয়া নহব স্যাৰ এটো মেইনটেনেন্স চলি আছে যেতিয়া ঠিক হ'ব তেতিয়া কৰিব পাৰিব হয় নে আপোনাৰ আলটিমেটলি টাইমটো জনাব পাৰিব নি বাৰু কিমান দিনলৈ এপ্লিকেশন কৰিব পৰা হ'ব নাই টাইম লিমিটটো বৰ্তমান আমাক জনোৱা হোৱা নাই হয় আপুনি চেক কৰি থাকিব হয় হয় মানে যেতিয়া ঠিক হ'ব তেতিয়া এপ্লাইটো কৰিব পাৰিব আজি হৈছে নেকি এটো কালিৰ পৰা হৈছে মেইনটেনেন্স হয় মানে পিআৰসি আৰু ইনকামৰ কাৰণে তাৰ কাৰণে এপ্লিকেশন কৰিব বিচাৰিছিলো কিন্তু এতিয়াটো কৰিব নোৱাৰিব ওয়েট কৰি লওক ঠিক আছে বাৰু ঠিক আছে তো তেতিয়া হলে গম পালে প্ৰবলেমটো তেওঁলোকৰ সাৰ্ভাৰতে কিবা প্ৰবলেম হৈ আছে ইয়াৰ বিষয়ে যদি নতুন কিবা মই আপডেট পাওঁ তেতিয়া মই লগে লগে আপোনালোকক জনাই দিম ইয়াত মাত্ৰ এক্সাম্পল হিচাপেহে মই ইনকাম সাৰ্টিফিকেটটো দেখাইছো যদিহে আপুনি আদাৰ এপ্লিকেশনো কৰিব পৰা নাই যদি আপুনি এপ্লিকেশন কৰিবলৈ যাওঁতে এইটো এৰৰ কোড দেখাইছে তেতিয়া হলে সেম প্ৰবলেম আপুনি সেৱা সেতু পৰ্টেলত আপুনি কল কৰিও খুধিব পাৰে কেতিয়ালৈ ঠিক হ'ব পাৰে আপুনি যদি ইমাৰজেন্সি লাগে তেতিয়া হলে আপুনি আইডিটো লগইন কৰি এপ্লিকেশনত গৈ এপ্লাই কৰিবলৈ ট্ৰাই কৰি থাকিব যেতিয়া আহি যায় তেতিয়া আপুনি গম পাই যাব আৰু যদিহে আপোনাৰ প্ৰবলেমটো এনেকৈ দেখাইছে বা দেখুৱা নাই আপুনি মোক কমেন্ট যোগে জনাওক আপোনাৰো এনেকৈ দেখাইছে নেকি তো তেতিয়া হলে এতিয়ালৈ এৰিছো বাই